আমাৰ এই অঞ্চলৰ বিশেষ কেইবাজনো ব্যক্তি যিকেইজনে আমাৰ এই অনুষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে। আমি তত্ত্বাৱধায়কৰ দায়িত্ব দিছোঁ হেমাংগ শইকীয়া ডাঙৰীয়া, কাশ্যপ ৰাজ শইকীয়া। আমাৰ এই অঞ্চলৰ এজন উদ্যমী যুৱক কামলোচন বৰা ডাঙৰীয়া, তেওঁ আমাৰ লগত সহযোগত আছে। গতিকে আমি আশা ৰাখিম আমি অদূৰ ভৱিষ্যতে এই অনুষ্ঠানটি আমি এটা লেখত ল'বলগীয়া অনুষ্ঠান হিচাপে আগবঢ়াই লৈ যাব পাৰিম। আৰু আজি এই নৱবৰ্ষৰ দিনটোত আপোনালোকৰ জৰিয়তে হিন্দী মহাবিদ্যালয়ৰ বিষয়ববীয়াসকলৰ লগতে এই অনুষ্ঠানৰ আজিৰ শিক্ষক শিক্ষয়িত্ৰী বিষয়ববীয়াসকলৰ লগতে বাহনা অঞ্চলৰ আৰু যোৰহাটবাসী তথা অসমৰ সকলো বিষয়ববীয়ালৈকে সকলো শুভাকাংক্ষী ব্যক্তিলৈকে মই নৱবৰ্ষৰ শুভেচ্ছা জনাই আপোনালোকৰ জৰিয়তে এই অনুষ্ঠানৰ উত্তৰ কামনা কৰিলোঁ। আমি কোচিং চেণ্টাৰৰ পাঠদান এই চলিত মাহৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু অন্যহাতে আমি যিকেইটা সহযোগী অনুষ্ঠান আমি স্কুল পাতিছোঁ, সেই সহযোগী অনুষ্ঠানকেইটাৰ আমি পাঠদানৰ প্ৰক্ৰিয়া শুভাৰম্ভ 17 জানুৱাৰীৰ পৰা কৰিম বুলি আমি আশা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। আমি খুব সোনকালে এই অনুষ্ঠানটো আগুৱাই লৈ যাব পাৰিম বুলি আশা কৰিছোঁ। নামভৰ্তি আমি সামান্য এটা ফিজ ৰাখিছোঁ 200 টকা, আৰু মাহেকীয়া ফিজ আমি কেইটামান অনুষ্ঠানৰ 200 টকা ৰাখিছোঁ আৰু কেইটামান অনুষ্ঠানৰ আমি 300 টকা ৰাখিছোঁ পৰ্যায়ক্ৰমে। গতিকে যাতে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ অনুষ্ঠানৰ জৰিয়তে উপকৃত হ'ব পাৰে তাৰে কামনা কৰিছোঁ।